হেল্ল' ৰাইজ, আপোনালোকৰ কি খবৰ? মোৰ লগতে আপোনালোকৰ সকলোৱে ভালেই চাগে। আজি আহিছোঁ খুৰীহঁতৰ নখোৱা খাবলৈ। এয়া খুৰীয়ে বনাই আছে দাইল। এইফালে মই আহি পোৱা মাত্ৰ খুৰীয়ে মোক ক'লে, জানমণি তামোল কেইটামান কাটি দেচোন। এয়া আপোনালোকক দেখাই আছোঁ মাছ। এইফালে পানী গৰম কৰি থৈ দিছে, তাৰপৰা এই দাইল উতলি আছে। ইয়াত আছে উখোৱা চাউলৰ ভাত, নতুন উখোৱা চাউলৰ ভাত। মই তামোল কাটি আছোঁ। এইফালে আলু জাতিলাও চব ৰেডি কৰি থৈ দিলে। মোৰ অহা অলপমান দেৰি হ'ল আৰু খুৰীয়ে তামোল কেইটামান কাটি দিবলৈ বুলি ক'লে, মই তামোল কাটিছোঁ। এয়া ভিতৰৰ নিয়ম, নখোৱা নিয়ম। আমাৰ মোহন দেওধাই বাইলুঙে জানেই নখোৱা নিয়ম কেনেকুৱা। তেওঁলোকৰ দামুৰ কুকুৰা দিব, প্ৰথম নখোৱা নিয়মটো কৰি লৈছে। এয়া তেওঁলোকৰ দামুৰ কুকুৰা দিয়া হৈ গ'ল। এয়া দেওমলা ভাজি বুলি কয়। কাৱৈ মাছ গৰম কৰি আছে, অকণমান ভাল ধৰণে নসিজিলে। এতিয়া তেওঁলোকে খাই আছে আৰু এয়া খেল লগতে তেওঁলোকে খেলো চাই আছে। খেল চাই থাকোঁতেই মাথাকেইটা আকৌ আমাৰ লিংকে চাবলগীয়া হয় নাই, সেইকাৰণে মোৰ দদা শহুৰে এয়া শিঙি দিছে, মোক বান্ধি দিছে, মোক বনাবলৈ বুলি দিছে। এতিয়া মই বনাব লাগে। ইয়াত কেইটা আছে চাই লৈছোঁ, নহ'লে আকৌ হলকি পৰিবও পাৰে নাই। এটা দুটা তিনিটা চাৰিটা। তাৰপিছত এইফালে খুৰী শাহুৱে চাই আছে, জানমণি বনাই থাক বুলি কৈছে। এইফালে লাৱনী খাই আছে, লাৱনী খাই আছে। মই বনাম এতিয়া ভাজি খাই পিনি আৰু ভাজি বনাই পিনি তেওঁলোকে লাৱনী খাই আছে। এতিয়া খুৰী শাহুৱে মোক কৈছে বোলে, জানমণি ভাজি অকণমান দে বুলি কৈছে। জলকীয়া ভাজি, মাছৰ পেটু মাথা আৰু বেঙেনাৰ লগত জলকীয়া দিয়া। এয়া আলু, এই পিঁয়াজ চিয়াজ কাটি লৈছোঁ। এইফালে জাতিলাও। এতিয়া মই কুকুৰা মাংসখিনি বনাব লাগে। ধনিয়াও আছে। তেওঁ এতিয়া খাবলৈ লৈছে। মোক কৈছে লাও পানী নিদিওঁ নেকি, লাও পানী এবাতি আনি দে বুলি কৈছে। মই এতিয়া লাও পানী আনি দিবলৈ বুলি গৈছোঁ আৰু উঠি পিনি। আকৌ ভাজি বনাবলৈ আছেই নহয়। এতিয়া ভাজি বনাম আৰু ইফালে তেল দিলোঁ, পিঁয়াজ দিলোঁ। এতিয়া দিব লাগে আদা নহৰু আৰু জলকীয়া। আদা নহৰু আৰু জলকীয়া দিম আৰু জুইত বনাই আছোঁ। লোহাৰ কেৰাহী এতিয়া বনাই আছোঁ। প্ৰথম এইখিনি ভাজি লওঁ, পিঁয়াজ আদা নহৰু জলকীয়া। তাৰপিছত মাংসখিনি দিম আৰু দিম আৰু এইফালে সিজি আছে পিঁয়াজখিনি। এতিয়া লাহেকৈ মাংসখিনি ঢালি দিম। এয়া মাংস দি দিছোঁ। মাংসখিনি প্ৰথম ভাজি ল'ম, তাৰপিছতে জাতিলাও আলুখিনি দিম আৰু এয়া ভাজি আছোঁ। নখোৱা প্ৰথম ৰান্ধনি আজি বনাই আছোঁ আৰু জাতিলাও আলু মাংস। তাৰপিছত আপোনালোকক কেনেকুৱা লাগে খাইহে দেখাম আৰু এতিয়া ভাজিয়ে আছোঁ আৰু নাই এতিয়া নিমখ দি ল'ম। প্ৰথমতে নিমখ দিম, তাৰপিছত হালধি দিম। এয়া এতিয়া মই নিমখ দিবলৈ বুলি লৈছোঁ আৰু লাহেকৈ এয়া নিমখ দিছোঁ। এতিয়া নিমখ দি আছোঁ। নিমখ দি পিনি অকণমান ভাজি ল'ম, তাৰপিছতহে হালধি দিম। কুকুৰাকেইজনী ডাঙৰ আছিলে, মাংসও অলপ ওলাইছে। তেলটো ওলাই লওক। তেলটো ওলোৱালৈকে অলপমান ভাজি লৈছোঁ আৰু হালধি নাই দিয়া। হালধি দিলে মানে লাগি ধৰে। কেৰাহীখন লোহাৰ কেৰাহী যে, বহুত সময় লাগে গৰম হ'বলৈ। এয়া ভাজি আছোঁ। এতিয়া দিম হালধি। এয়া চাই লওক মাংস। এতিয়া হালধি দিছোঁ। ঘৰুৱা হালধি নহয়, কিনা হালধি। কিনা হালধি দিলে অলপমান সৰহকৈ দিব লাগে। ঘৰুৱা হালধিটো দিলে মানে বেছি দিব নালাগে, কিন্তু কিনা হালধিটো দিবলৈ হ'লে মানে অকণমান সৰহকৈ দিব লাগে। এয়া হালধি দি আকৌ ভাজি ল'ম আৰু ভাজি লোৱাৰ পিছতহে দিম আৰু বাকী শাক। ভাজি আছোঁ। জুইও বৰ ধুনীয়াকৈ জ্বলিছে, কিন্তু ভাজি আছোঁ। এতিয়া খোৱা সময়। বাকীবোৰ চবেই খাই মেলি আজৰি হ'ল আৰু আমি এতিয়া মাইকী মানুহ কেইগৰাকীমানহে আছোঁ আৰু খুৰীহঁতৰ লগত। খুৰী শাহু এয়া নন্দা, তেওঁলোকে খাই উঠিলে আৰু এতিয়া আমি খাবলৈ লৈছোঁ লাহেকৈ। এইবিলাক দেখিছে আৰু কি কি লৈছোঁ খাবলৈ। কচু দাইল, এইফালে মাছ, বিলাহী, জাতিলাও আলু ভাজি, এয়া ভাত, উখোৱা চাউলৰ ভাত। খুৰী শাহুহঁতে কৈছে বোলে, জানমণিয়ে বনোৱা খাই বোলে বহুত ভাল লাগিলে, সেইকাৰণে চেলেকি চেলেকি খাইছোঁ বুলি কৈছে। এয়া মোৰ নন্দা,
এতিয়া আমি খাই আছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব